হাই গুড মৰ্ণিং, আপোনালোকে ভালে আছে? এয়া মই মাছৰুম এৰুৱাইছোঁ আৰু মাছৰুম চবেই মানুহে হ'লে মাছৰুম বস্তুটো কেনেকৈ খায় তো আপোনালোকে এয়া চাই আছে। চব মই মাছৰুমটো কেনেকৈ খাব লাগে, কেনেকৈ প্ৰথমতে এৰুৱাব লাগিব, এইটো মাছৰুমটো কাটিব লাগিব, মাজতে এনেকুৱা দীঘলীয়াকৈ ছিঙিব পাৰে, যাৰ যেনেকৈ ইচ্ছা এনেকুৱা সৰু সৰুকৈ এৰুৱাই দিব লাগিব আৰু পাতটো এনেকৈ ছিঙিব লাগিব। ডাঠি থাকে, ডাঠিটো পাতটো দুটাই ছিঙি সৰু সৰুকৈ এৰুৱাব লাগে। আপোনালোকে দেখিছে মাছৰুম চিনি পায়ে, সেইটো খেতি হয়। মই বেছিয়ে থাকোঁ, আনি নিজক খেতি কৰিছিলোঁ, এইবাৰ মই লগা নাই আৰু অলপ বাহিৰৰ পৰা আনি থাকোঁ আৰু মানুহবিলাকক লৈ ল'ব বিচাৰে, সিহঁতক খুৱাওঁ আৰু নিজৰ ঘৰত ইউজ কৰি থাকোঁ। মাছৰুমৰ বহুত ভিটামিন আছে ঘৰত, আপোনালোকে চবেই ইউজ কৰিব, গম পাব। ইউজ নকৰাকৈতো কোনো বস্তু গম নাপায়। সেইকাৰণে যোন মানুহবিলাকে মাছৰুম খাই ভাল পাইছে, তেওঁলোকে গম পায় যে মাছৰুমটো ভিটামিন কিমান আছে। আৰু এবাৰ সদায় বিচাৰি থাকে আমাক, কাৰণ সদায়তো দিব নোৱাৰোঁ, এইটো সপ্তাহত আমি গৈ বিচাৰি আনো। তো মাছৰুমটো এনেকুৱা এৰুৱাব লাগে সৰু সৰুকৈ, মই এয়া এৰুৱাই আছোঁ। তাৰপিছত এইটো ধুনীয়াকৈ ঠাণ্ডা পানীত ধুব লাগিব, ধুই মেলি আৰু বনাব লাগিব। কেনেকৈ বনাব লাগে সেইটো আপোনালোকে জানে নাজানে গম নাপাওঁ, কিন্তু ইয়াক প্ৰথম তেলত পূৰা ফ্ৰাই কৰিব লাগিব, জলকীয়া দি, পিঁয়াজ দি, তেলটো অকণ বেছিকৈ খাই আৰু। তো গাইজ, আপোনালোকে মাছৰুম যদি নাই খোৱা, আপোনালোকে খাবলৈ চেষ্টা কৰিব। মাছৰুমটো বেয়া বস্তু নহয়, এইটো এটা ফল বস্তু লিখিয়াই হয়, কাৰণ এইটো মাটিতো নহয়, এইটো কলৰ পৰা সৃষ্টি কৰা হয়। ইয়াৰ বীজটো ঘেঁহুৰ হয় আৰু ধানৰো হয়, কলটি আছে আৰু এটা বটন মাছৰুমো আছে লগতে। বটন মাছৰুমটো গোল গোলকৈ হয়, সেইটো আমি খাই থাকোঁ বা আমাৰ ঘৰতে চবেই খায়, নোখোৱাকৈ কোনো মাছৰুমেই নাই। এনেকুৱাতে মাছৰুমো বুলি কয়, কিছুমান নাফু বুলি কয়, ভাষা লয় আৰু। আমাৰ ইয়াততো কিছুমান ছাতু বুলি কয়, কিছুমান সুগুৰি বুলি কয়। তো মইতো মাছৰুম বুলি জানো আৰু ছাতু বুলি গম পাওঁ। তো খাই ভাল লাগে মোৰ। আমিতো এনেকুৱা মাছ মাংস নাখাওঁ, কিন্তু এই মাছৰুমেই ব্যৱহাৰ বেছি কৰোঁ আৰু পনীৰ ব্যৱহাৰ কৰোঁ। তো মই প্ৰত্যেক সপ্তাহতে কণ্টেক্ট লওঁ, 40 কেজি 20 কেজি আৰু চেলিং কৰোঁ। এনেকুৱা সপ্তাহতে নিজে লগাইছিলোঁ তেতিয়াও মই 40 কেজি 50 কেজি কৰি আছিলোঁ, বিজনেছ বেছি আছিল। এতিয়া মোৰ ফাৰ্মখন নাই, ভাঙি পেলাইছে, সেইকাৰণে আৰু লগা নাই। মই এতিয়া লগাবলৈ বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে যিবিলাক ফাৰ্মৰ কাৰণে সা সুবিধা ভালকৈ হোৱা নাই, সেইকাৰণে আৰু লগাব পৰা নাই। সেইকাৰণে মই বাহিৰৰ পৰা কিনি আনো, হ'লচেল ৰেটত আৰু খুচুৰাকৈ বেচোঁ। এখন কঠিন হয় বেচিবলৈ, খাটনি নকৰিলেতো একোৱেই নহয়। প্ৰত্যেক জেগাতে খাটনি আছে, খাটিব লাগে, সময় দিব লাগিব। সেইখনত সময় নিদিলে একোৱেই নহয়। তো গাইজ, এয়া আপোনালোকে দেখি পাইছে, এইকেইটা আমি কাটিলোঁ ধুনীয়াকৈ সৰু সৰুকৈ, আৰু ইয়াতকৈ সৰু কাটিব পৰা যায়। যোনে যাৰ ইচ্ছা যেনেকুৱা খাব পাৰে আৰু এইটো এৰুৱাই পিনি। আৰু কিছুমান মানুহে কয় যে কেনেকৈ খায়, তো কেনেকৈ এৰুৱাব লাগে এয়া গম পাইছে। তো গাইজ, আগলৈ
লগ পাম।